নমস্কাৰ লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ বিটিআৰ ক্ৰমাংক গৰম হৈ উঠিছে নিৰ্বাচনী বতা এক নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীয়ে তিনিকৈ সভাত অংশগ্ৰহণ কৰি কয় যে মোৰ লগত কোনো দলৰ প্ৰতিদ্বন্দ্বিতা নাই যদিও দ্বিতীয় স্থানত থাকিব AIUDF আৰু BPFৰ প্ৰাৰ্থী এনেদৰে মন্তব্য প্ৰদান কৰে লগতে অতি সোনকালে নিৰ্বাচনৰ দিন ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰে নিৰ্বাচন আয়োগক বিটিআৰ ক্ৰমাংক গৰম হৈ উঠিছে নিৰ্বাচনী বতা নিৰ্বাচন আয়োগ ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিআৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত প্ৰতিজন প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষিত কৰিবলৈ উঠি পৰি লাগিছে এইবেলি বিটিআৰৰ এক নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিটো আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছে আজি এক নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীয়ে সমষ্টিটোৰ মহামায়া প্ৰাইমাৰীৰ জলা বিলা ভিচিডিচিৰ ঘুগুজোৰা খিলবাৰীৰ বৰগাঁও আৰু কুৰামুৰী তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় এক নং পৰ্বতজোৰা ভোটাৰে মোক যথেষ্ট সঁহাৰি জনাইছে মোৰ লগত কোনো দলৰ প্ৰতিদ্বন্দ্বিতা নাই যদিও দ্বিতীয় স্থানত থাকিব AIUDF আৰু BPFৰ প্ৰাৰ্থী লগতে তেওঁ সোনকালে নিৰ্বাচনৰ দিন ঘোষণা কৰিব লাগে বুলিও দাবী জনায় নিৰ্বাচন আয়োগক পৰ্বতজোৰা সমষ্টিটোত বিজেপি দলৰ কোনো প্ৰভাৱ নাই বুলি খদৰি কৰাৰ লগতে বিগত দিনত পৰ্বতজোৰা ৰাইজে সকলো দিশৰ পৰা বঞ্চিত হ'ব লগা হৈছে গতিকে অনাগত দিনত মই নিৰ্বাচিত হলে ৰাইজৰ উন্নয়ন কৰাটোৱে হ'ব মোৰ মূল উদ্দেশ্য আৰু লক্ষ্য ইপিনে UPPL এজন সক্ৰিয় কৰ্মী জাকিৰ পৰমানিক দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাইছে এই সভা তিনিখনত উপস্থিত থকা জাকিৰ পৰমানিক আৰু নেপাল চন্দ্ৰ সাহাই সাংবাদিকৰ আগত ক্ষিয়পৰে কয় সমষ্টিটোত বিগত দিনত উন্নয়নমূলক কাম কাজৰ দুৰ্নীতি লুণ্ঠন সংঘটিত হৈছে যাৰ বাবে এক নং পৰ্বতজোৰাৰ গাঁৱে ভূঞে নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীৰ নাম উচ্চাৰিত হৈছে ৰাইজে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে বুলি জাকিৰে মন্তব্য প্ৰকাশ কৰে এতিয়া গাঁৱে ভূঞে এটা সুৰ উঠিছে যে বিভিন্ন দলৰ যিবিলাক কেণ্ডিডেট আছে এইবিলাক সব মানে অলৰেডি ৰাইজৰ চকুৰ আগত ধৰা পৰি গৈছে যে এইবিলাক সব কৰাপ্টেড গতিকে এইবাৰ মানুহে এইবাৰ দলৰ চিন্তা নকৰি নিৰ্দলীয়ৰ হৈ সব ৰাইজে সব জাতি জনগোষ্ঠীৰ ৰাইজে এইবাৰ মানে নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমতাৰীক আঁকোৱালি লৈছে আৰু ঘৰে ঘৰে এটাই সুৰ উঠিছে এইবাৰ কাপ প্লেটত বিপুল ভোটত জয়যুক্ত কৰি পেলাই কোকৰাঝাৰৰ ভিতৰত বিটাৰৰ ভিতৰত এজন মানে নিৰ্দলীয় কেণ্ডিডেট হিচাপে মানে আগবাঢ়িব বুলি আমি পূৰ্ণ আশা করি আজিলৈকে মই যিমান ঘূৰি ফুৰি কথা পাতিছো গাঁৱৰ ৰাইজৰ লগত সবে ভাল সঁহাৰি দিছে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব আপোনাৰ এনেকৈ প্ৰতিদ্বন্দ্বিতা মোৰ লগত নাই তথাপিও সেকেন্ড পজিশন হিচাপে UDF আৰু BPF সিহঁতৰ প্ৰতিদ্বন্দ্বিতা হ'ব হিচাপত পৰ্বতজোৰাত একো প্ৰভাৱ নাই কেণ্ডিডেটো নাই তেখেতৰ ফলত BTCত ইমান বিজেপিৰ প্ৰভাৱ নাই আমাৰ গোটাই পৰ্বতজোৰা বাকী যিমান জাতি জনগোষ্ঠী আছে সবে বঞ্চিত এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ধন্যবাদ